মোহিত আৰু অনুপমাৰ বিয়া হোৱাৰ 4 বছৰ হৈছিল। সিহঁতৰ 3 বছৰীয়া এজনী কন্যা সন্তানো আছিল। কিন্তু সিহঁতৰ অৱস্থা পাতি একেবাৰে বেয়া আছিল। কিন্তু মোহিতৰ বাইকজনী যিখন ঘৰত বিয়া দিছিল বহুত ধনী ঘৰ আছিল। বাইক মাক ঢুকাওঁতেই যি আহিছিল, তাৰ পিছৰ পৰা বাইক সিহঁতৰ ঘৰলৈ এবাৰো অহা নাছিল। আনকি মোহিতৰ জীয়েক জন্ম হওঁতেও অহা নাছিল। হেৰা, আজি খাবলৈ চাউলে নাই। চাউলকেইটা আনিব লাগিছিল নহয়। চাউল আনিবা ৰ'বা, মোৰ হাতত এতিয়া দেখোন পইচাই নাই। যিটো পিয়নৰ চাকৰি কৰিছিলোঁ সেইটো গ'ল। হ'ব দিয়া, নহ'লে আজি নোখোৱাকেই থাকোঁ। 10 টকীয়াত আমি মেৰিগ'ল্ড বিস্কুট এটাকে আনি দিব, তাকেই মই খুৱাম তাইক। হ'ব দিয়া, মইহে একো এটা কৰিব নোৱাৰিলোঁ। কিন্তু আমাৰ ডাঙৰ বাইদেউজনী বহুত ধনী ঘৰত পৰিল। তাই বৰ ভাল জানা। মা, মই খেলোঁগৈ দেই। যোৱা মাজনী। জানা, আমি যিটো ৰুমত থাকোঁ সেইটো ৰুমৰ সমান সিহঁতৰ বাথৰুমটোৱে হ'ব। 10টামান মানুহে সিহঁতৰ ঘৰত কাম কৰে, আমাৰ নিচিনাকৈ কাম কৰিবই নালাগে। আৰু খাবলৈ যে কিমান ৰকমৰ বস্তু ওলায় সিহঁতৰ ঘৰত। বাইদেউৰ প্ৰশংসা কৰি কি লাভ আছে কোৱাচোন? মই বিয়া হোৱাৰ পৰা দেখোন বাইদেউ এবাৰ ইয়ালৈকে অহা নাই। আৰু তুমিও মোক বাইদেউহঁতৰ ঘৰলৈ লৈ যোৱা নাই। নহ'লে মই কেনেকৈ জানিম কোৱাচোন? নাজানো আৰু তোমাৰ বাইদেউজনী কেনেকুৱা। তোমাৰ বাইদেউৰনো এবাৰো ইয়ালৈকে আহিবলৈ মন নাযায় নে? নিজৰ মাকৰ ঘৰলৈ আহিব মন নাযায় হা? মা ঢুকাওঁতে আহিছিল। বাইদেউ আহিলে, বাইদেউ যদি ইয়াত একো এটা খাবলৈ নাপায়, আৰু যদি আমি একো এটা তাইক দিব নোৱাৰোঁ, ভিনদেউকো যদি একো এটা দিব নোৱাৰোঁ, ভালকৈ খুৱাব নোৱাৰোঁ, কিমান ডাঙৰ কথা হ'ব কোৱাচোন তুমি? আমি এতিয়া কেনেকৈ চলিছোঁ সিহঁতেতো নুবুজে। এদিন আহিয়ে যেতিয়া দেখিব বহুত বেয়া পাই যাব। তাতকৈ নহাকৈ থকাই ভাল হৈছে দিয়া। আহি পেলাই লাজত পৰাতকৈ। সিবাৰ আহোঁতে তাইক যেতিয়া এবাৰ ভালকৈ খুৱাব নোৱাৰিলোঁ, ভিনদেউৱে তাইক কিমান কথা শুনাইছিলে। কিন্তু বাইদেৱে একো নকয়, কাৰণ মোৰ বাইদেৱে জানে ভাইকটো কেনেকুৱা। বাইদেৱে বুজি পায় যে সেইকাৰণে চাগে নাহে দিয়া। সঁচাকৈ বাইদেউ চাগে বহুত ভাল। মোহিতে আগতে এটা পিয়নৰ চাকৰি কৰিছিল, আৰু পিয়নৰ চাকৰিতে যোৱাৰ পৰা সি ৰিক্সা চলাই ঘৰখন চলায়। হ'ব দিয়া, মই যাওঁ। আজি দেখোন গাটো বেয়া বুলি কৈছা, নালাগে এতিয়া যাব। অকণমান নিজৰ দেহটো ফালেও চাবা। হাত ভৰি শিৰাবোৰ তোমাৰ ওলাই গৈছে। আৰু তুমি দুৰ্বল হ'লে ৰিক্সাখন কেনেকৈ ঠেলি লৈ যাবা কোৱাচোন? এৰা, ঘৰখন চলাবলৈতো কৰিবই লাগিব ন। তুমি কৈছা স্বাস্থ্য ভাল কৰা, কেনেকৈ হ'ব কোৱাচোন? মই এটা কথা কওঁ নেকি? কি কথা? বাইদেউ যদি ইমান ধনী, তুমি দেখোন বাইদেউৰ ওচৰলৈ যাব পাৰা সহায় বিচাৰিবৰ কাৰণে। বাই কিবা এটা নহয় কিবা এটা সহায়টো তোমাক কৰিবই ন। যদি মই কিবা সহায় বিচাৰিবলৈ যাওঁ, তেতিয়া ভিনদেউৱে বাইদেউ বহুত ভাল বেয়া কথা শুনাব। আমি দুখীয়া যে, সেইকাৰণে সি হয়তো নাহে। আৰু চাগে ভিনদেউৱে সেইকাৰণে বাইদেউকো নপঠিয়ায়। কি কৰিবা আৰু দিয়া। হ'ব দিয়া, থাকা, মই যাওঁ। আজি নগ'লে ৰাতিৰ চাউলকেইটাকে যোগাৰ কৰিব নোৱাৰিম। ঠিক আছে দিয়া। ভগৱানে কিয় জানো আমাক ইমান ৰং চাই আছে। কিছুমানক যি দিছে সকলো দিছে, কিন্তু আমাৰ নিচিনা মানুহক থাকিবলৈ ভালদৰে ঘৰ এটাও দিয়া নাই ভগৱানে। ছোৱালীজনীক পঢ়াম শুনাম কেনেকে, তাইক ভাল মানুহ বনাম কেনেকে? ওচৰ পাজৰ সকলো ল'ৰা ছোৱালীকে ভাল ভাল স্কুলত নাম লগাই দিছে। মোৰ ছোৱালীজনীক মই ক'ত দিম? আৰু টকা নহ'লে তাইকতো ভাল স্কুলতো দিব নোৱাৰিম। এখন গাড়ী ভাড়া মাহিলী 500-600 টকা, স্কুলৰ ফিজো মাহত 400-500 টকা, বছৰেকীয়া পইচাটোতো আছেই। কি কৰিম মই? কেনেকৈ পঢ়াম তাইক মই? হে ভগৱান, তুমি মোক কিবা এটা উপায় দিয়া। তুমি এনেকৈ আমাক ৰং চাই নাথাকিবা। তাইবা আকৌ কি কৰিছেগৈ, তাইৰ ওচৰলৈকে যাওঁ। হেৰি, শুনিছানে? ক'ত আছেনো? হেৰি, কি হ'লনো? আমাৰ ফেনখন বেয়া হ'ল, চোৱাহিচোন। গৰমৰ দিনত কেনেকৈ থাকিম কোৱা? আমাৰ ঘৰটোত এনেও বেছি গৰম, ওপৰত একো দিয়া নাই কাৰণে। তুমি পইচা পালা জানো? পইচা পোৱা হ'লে ফেনখন ভাল কৰিব দিলোঁ হয়। গৰমৰ দিনত আকৌ বেছিকৈ ল'ব দামটো। বেছি দেখোন পইচাই পোৱা নাই। 200 টকা এটা পাইছিলোঁ, চাউল আৰু চব্জি কেইটামান আনিলোঁ। হ'ব দিয়া, ফেনৰ বতাহ নোখোৱাকৈ থাকিব পাৰিম। আকৌ এতিয়া ঠাণ্ডা দিনহে, গৰমৰ দিনটো পৰকচোন। বতাহ নোখোৱাকৈও আমি থাকিব পাৰিম, কিন্তু ভাত পানী নোখোৱাকৈ জানো থাকিব পাৰিম? সেইকাৰণে এতিয়া ফেনৰ কথা বাদ দিয়া। কালি মোৰ চেণ্ডেলযোৰো ছিগিল। চোৱাচোন, এয়া খালী ভৰিৰে ঘূৰি ফুৰিছোঁ। খালী ভৰিৰে ৰিক্সা চলাওঁতে ভৰিখন একেবাৰে বিষাই গৈছে, ফেনত ঘাৰ দৰে হৈ গৈছে। তাতে আজিকালি ৰিক্সাত দেখোন বেছিকৈ উঠিবই নিবিচাৰে, টমটমতহে বেছিকৈ উঠি যায়। মই এযোৰ নতুন চেণ্ডেলো কিনিব নোৱাৰিলোঁ। গিৰিয়েকৰ কথা শুনি অনুপমাৰ বহুত দুখ লাগিল, আৰু ফেন ভাল কৰাৰ আশা বাদ দিলে। হ'ব দিয়া, যোৱা, তুমি তোমাৰ কামত লাগাগৈ। ময়ো ঘৰকেইটা খাই লওঁগৈ। ঠিক আছে দিয়া।
তেতিয়া ওচৰৰ এজনী মহিলা আহে। অনুপমা, অনুপমা। বাইদেউ আপুনি বহকচোন। নাই মই মানে মিটিং এখনলৈ যাব লাগে। মইতো খবৰ এটা দি যাওঁ বুলি সোমালোঁ। কি খবৰ বাইদেউ? তহঁতৰ কাকু আহিব নহয়? মানে বাইদেউ আহিব? বাইদেউ আহিব আকৌ। তই জানো দেখিছ আজিলৈ? নাই নহয় দেখা। বাইদেউ দেখোন অহাই নাই ইমান দিন। মা ঢুকাওঁতে বোলে আহিছিলে। এতিয়া মই বিয়া হোৱাৰ পৰা অহাই নাই। আনকি ছোৱালীজনী জন্ম হওঁতেও দেখোন নাহিলে। তাই বেয়া নহয় বুজিছ, গিৰিয়েকৰ কাৰণে নাহে চাগে দেই। গিৰিয়েকে বহুত কথা শুনাই থাকে যে সেইকাৰণে। এনে কথাই বতৰাই গিৰিয়েকো বেয়া নহয় যেনে লাগে। বাইদেউ কোনে আহিবনো? মোহিত, কাকু আহিব বোলে। কি বাইদেউ আহিব? ষ্টেচনৰ পৰা আমাৰ এখেতে ফোন কৰিছিলে। 1 ঘণ্টামানতে পাবহি। বায়েক অহাৰ খবৰটো শুনি সিহঁতৰ মূৰত আকাশ ভাঙি পৰিল। যি মানুহ ঘৰত খাবলৈ একো এটা নাছিল, সেই মানুহ ঘৰত এতিয়া আলহী আহিব। আলহীকনো সিহঁতে কেনেকৈ কৰ পৰা খুৱাব? এতিয়া সিহঁতৰ মনত নানান প্ৰশ্ন সৃষ্টি হ'ল। কৰ পৰা কি আনি বায়েকক খুৱাব? হ'ব দে, তহঁতে থাক, মই যাওঁ, মিটিঙলৈ দেৰি হৈছে। হেৰা, বাইদেউ আহিব বোলে। হ'ব দিয়া, মই ধুমাধুম ৰুমকেইটা চাফা কৰি লওঁগৈ। বিচনা কেইখনো ভাল কৰি থওঁগৈ, নহ'লে আকৌ ঘিনে কৰিব আমাৰ ঘৰত। 4 মহলীয়া ঘৰত থকা মানুহ এতিয়া আমাৰ এই জুপুৰিটোলৈ আহিব। বাইদেউ বা কি মন গ'ল। হ'ব দিয়া, ময়ো বেলেগ এযোৰ কাপোৰ পিন্ধি লওঁগৈ। ময়ো নতুন কাপোৰ এযোৰ পিন্ধি লওঁ ৰ'বা। চেণ্ডেলটো দেখিব নহয়, চেণ্ডেলটো মই ট্ৰাংকৰ তলতে থৈ আহোঁগৈ। সিহঁতে দেখিলে আকৌ কথাটো বেয়া হ'ব নহয়। মই চেণ্ডেলযোৰ চিলাই ল'ম বুলি ভাবি আছিলোঁ। হ'ব দিয়া, কাপোৰ কানি বাৰু পিন্ধিবা, কিন্তু সিহঁতক কি খুৱাবা? হয় দিয়া, কি খুৱাম সিহঁতক? বাইদেউ ইমান দিনৰ মূৰত আহিব। শুনা, এটা কাম কৰা, তুমি যে মোক বিয়াত দিছিলা আঙঠিটো, সেই আঙঠিটোকে লৈ যোৱা। বেছি দিয়াগৈ। এইটো বেছি 2-4 দিনৰ কাৰণে কিবা খোৱাৰ বস্তু লৈ আহিবা। বাকী বাৰু পিছত চাম কি হয়। এইটো আঙঠি তোমাক মায়ে দি থৈ গৈছিলে, কিয় দিব লাগে? এইটো সময় কথা পাতি থকাৰ সময় নহয়। আলহী আহি ঘৰ পাবহি। সোনকালে যোৱা, বাইদেউ আহি ঘৰ পাবহি। ঠিক আছে দিয়া, তুমি আঙঠিটো দি আহি মই যাওঁ। বাইদেউ আকৌ মেগী চেগী এইবিলাকে ভাল পায় বেছিকৈ। চাওমিন, মেগী সেইবিলাক লৈ আহিবা। ঠিক আছে দিয়া, আনিম। ৰ'বা, মই লোৱা আনোগৈ আঙঠিটো। ভালো লাগিছে, বেয়াও লাগিছে তাই আহিব বুলি শুনি। টকা থকা হ'লেতো ভালেই লাগিল হয়। এতিয়া হাতত ফুটা কৰি এটাও নাই। তাইক একো এটা ভালকৈ খুৱাব নোৱাৰিলে মোৰ নিজৰে বেয়া লাগিব। একমাত্ৰ ভাইকটো হয়, মই যদি তাইক একো এটা খুৱাব নোৱাৰোঁ, মইনো কিহৰ ভাইকটো হ'লো? কাপোৰযোৰ পিন্ধি মই সোনকালে ওলাই যাওঁ, নহ'লে আকৌ ভিনদেউৱে দেখা পালেহি কথাটো বেয়া হ'ব। গোটেইবোৰ বস্তু অনা হৈ গ'ল আৰু। অনুপমা, অনুপমা। আহিলা তুমি? আহিলোঁ দিয়া, সকলোবিলাক বস্তু অনা হৈ গ'ল। এতিয়া যোৱা, তুমি ধুনীয়াকৈ বনোৱা গ'ল। ঠিক আছে। যোৱা সোনকালে যোৱা। ব'লা, বস্তুবিলাক পাকঘৰলৈ লৈ ব'লা। মাংস আনিছানে? টেবুলখনৰ ওপৰতে থৈ আহিছোঁ। ভালে কৰিলা দিয়া, ব'লা ব'লা, দুইটাই টানি লৈ যাওঁ হা। সৌখন যে কাৰখন আহিছে সেইখনে নেকি? সেইখনেই। বৰ ডাঙৰ গাড়ী দেই। আহিলা বা? আহিলো দে। আহা বা, এই দুখীয়া ঘৰটোলৈ আহা। আহক বাইদেউ। বাইদেউক দেখোন একেবাৰে তোমাতকৈ সৰু সৰুহে লাগে। আমি দুটা বেছিকৈ সৰু ডাঙৰ নহয় নহয়। আমি দুটা মাত্ৰ 2 বছৰহে ডাঙৰ সৰু। সেইকাৰণে। ভিনদেউ, ভালনে আপোনাৰ? ভালেই দিয়া। তোমালোকৰ ভাল? ভালেই দিয়ক। ভাইটি, সকলোবিলাক প্ৰশ্ন ইয়াতে সুধিবানে এনে ভিতৰলৈও যাবলৈ দিবা? আহা বা। বা, ভিনদেউ এইখিনি বান্ধি লওক। দিয়া দিয়া। বা, তুমি আমাৰ ঘৰত প্ৰথমবাৰ আহিছা, সেৱা ধৰিছো। হেই উঠা উঠা, মোক কিয় সেৱা কৰিব লাগে? ভিনদেউ আশীৰ্বাদ কৰিব। উঠা উঠা। গ্লাছকেইটা দিয়া, মই কিবা এটা আনোগৈ খাবলৈ। ভাইটি, তোৰ ঘৈণীয়েৰে দেখোন বহুত সংস্কাৰী। সঁচাকৈ কৈছো, তই কিন্তু বহুত ভাগ্যশালী। নহ'লেনো আজিকালি এনেকুৱা এজনী ছোৱালী পায়নে কোনোবাই? সঁচাকৈ বহুত ভাগ্যশালী দেই ভাইটি তই। বা, এখেতে তোমাৰ কথা বহুত প্ৰশংসা কৰি থাকে জানা, আৰু তোমালৈ বহুত মনত পৰি থাকে বোলে। তোমাক লগ পাবলৈ কিমান যে মন আছিলে। আমি কালি কৈ উঠিছিলোহে তুমি নহাৰ কথা। আজি আমাৰ তোমাক দেখাৰ সৌভাগ্যকণ হ'ল আৰু। পৰিস্থিতি এনেকুৱা হৈ গৈছিল, মই সেইকাৰণে আহিব পৰা নাছিলো। তোমাৰ ভিনদেউৱে সময়ে নাপায় জানা। মইনো অকলে অকলে ইমান দূৰলৈ কেনেকৈ আহোঁ কোৱাচোন? এতিয়া ৰিটায়াৰ হৈ গ'ল যেতিয়া, সেইকাৰণে আহিলো তোমালোকক লগ কৰিবলৈ। মোৰো মনত পৰি আছিলে আকৌ ভাইটিলৈ, তোমাকতো দেখাই পোৱা নাই। বহুত ভাল কৰিলা বা তোমালোকে যে আহিলা। নহ'লেনো মোৰ ইমান এজনী ভাল বা আছে বুলি কেনেকৈ জানিলো হয়? আৰু এতিয়া তোমালোকক আমি যাব নিদিওঁ নহয়। এতিয়া যোৱা, বা ভিনদেউৰ কাৰণে ভাল কিবা এটা বনোৱা গ'ল। যাওঁ।
কৰিব আৰু লাহে লাহে যাব আৰু নাই বা দেৰি হৈছে নহয় যাওঁ দিয়া সঁচাকৈ ভাইটি বহুত সংস্কাৰী বোৱাৰীজনী আমাৰতো ষ্টাফত ক'তোৱে দেখা নাই এনেকুৱা তুমি ভাল পাইছা যেতিয়া আৰু সঁচাকৈ বহুত ভাল ছোৱালীজনী ভাইটি মনু ক'ত গ'ল তাই মামাকৰ ঘৰত গৈছে তাইক দেখাই নাপালো নহয় তাই বোলে 10 দিনমান থাকিব বহুত দিনৰ মূৰত গৈছে যে মোমায়েকতে একেবাৰে আহিবলৈ দিয়া নাই তাইক চাবলৈহে মোৰ এবাৰ বৰ মন আছিল তাইলৈ ফ্ৰক এটা লৈ আহিছো নহয় ফ্ৰকটো তাইক পিন্ধাবি দেই হ'ব দে গোন্ধটো ধুনীয়া আহিছে দেই ধুনীয়া বনাইছে চাগে সঁচাকৈ বৰ ধুনীয়া হৈছে মোৰ কিন্তু ইহঁতৰ অৱস্থা দেখি এনেকুৱা লাগিছিলে একো খুৱাবই নোৱাৰিব নেকি তুমি যে আৰু ধেত মই এনেহে কৈছো মই আগৰ দৰে হৈ থকা নাই দিয়া সঁচাকৈ ধুনীয়া হৈছে দেই খাই বৈ উঠাৰ পাছত সিহঁতে বহুত কথা পাতে এইকেইদিন কাকুৰ কাৰণে অনুপমা বহুত প্ৰিয় হৈ পৰিল বা ব'লা আজি তোমালোকক গোটেই গাঁওখন দেখুৱাওঁ ব'লা ভাইটি মোৰো চাবলৈ মন গৈ আছে ব'লা যাওঁ ব'লক ভিনদেউ ব'লা বা ভিনদেউ চাহ আৰু পকৰি বনাইছো খাই লোৱাহি ধুনীয়া কৰিলা আজি ইমান ধুনীয়া ঠাণ্ডা বতৰ পকৰি খাবলৈ ধুনীয়া হ'ব এইখিনি লোৱা বা মই চাউলকেইটা চাৰু কৰি ৰাতিলৈ আকৌ বিৰিয়ানী বনাব লাগিব নহয় ঠিক আছে যোৱা বা ভিনদেউ কোৱা বিৰিয়ানী হৈ গ'ল আহা ইমান সোনকালে হ'ল নেকি আহা নহ'লে ঠাণ্ডা হ'লে বেয়া লাগিব হ'ব দিয়া গৈ আছো ব'লা কাকু ইয়াত আমাক যেনেকৈ আলপৈচান ধৰা হৈছে তেনেকৈ কিন্তু আগত আমাক ইয়াত আলপৈচানে ধৰা নাছিলে ন তেতিয়া আকৌ অনুপমাৰ নিচিনা বোৱাৰী এজনী নাছিল নহয় ভাইটিয়ে সিহঁতক প্ৰতিটো কথাতে ধ্যান ৰাখিছিল সিহঁতে যাতে কোনো কথাতেই কষ্ট নাপায় বাক ভিনীয়াকে কষ্ট পাব বুলি বস্তু শেষ হোৱাৰ আগতে সকলোবোৰ বস্তুৰে যোগান দিছিল সি বা ভিনদেউ আহা আকৌ বিৰিয়ানী খাবলৈ ৰখি আছো নহয় বল ভাইটি আমাৰ হাতত দেখোন এটকাও নাই এতিয়া কি কৰিম কোৱাচোন তাকে হেও একোৱে নাই কি কৰো তথাপি দেখোন বা ভিনদৈ যাওঁ বুলিয়ে কোৱা নাই ঘৰলৈ নগ'লেনো আমি কেনেকৈ পঠাই দিওঁ তুমিয়ে কোৱাচোন বা ভিনদৌক কি বনাই দিম সকলোবিলাক পইচা দেখোন শেষেই হৈ গ'ল ঘৰত ফুটা কৰি এটাও নাই আৰু পইচা ক'ৰ পৰা আনিম কোৱাচোন আঙুঠি বেছি যিকেইটা পইচা পাইছিলো বা ভিনদেউহঁতৰ কাৰণে বস্তু আনোতেই শেষ মই বা ভিনদেউহঁতৰ কাৰণে একোৱে কৰিব পৰা নাই কিমান দিনৰ মূৰত আহিছে সেইকাৰণে মোৰ মনটো বহুত বেয়া শুনাচোন অনুপমা কাম এটা কৰা কি কাম তোমাৰ যে মংগলসূত্ৰডাল সেইডালকে দিয়া সেই মংগলসূত্ৰডাল বেছি মই আৰু কিছুদিনৰ কাৰণে বস্তু আনিব পাৰিম নহয় এয়া তুমি কি কথা কৈছা তোমাৰ আলহীৰ কাৰণে মই নিজৰ প্ৰাণ দি দিম কিন্তু মই মোৰ মংগলসূত্ৰডাল দিব নোৱাৰো মই কৈছো তুমি এই ঘৰটোকে ভাগিকে দি দিয়া ঠিক আছে নালাগে দিব কালিলৈ হস্পিটেল যাম আৰু নিজৰ তেজ বিক্ৰী কৰি মই টকা আনিম মই যদি নাথাকো তেতিয়াহ'লে এই মংগলসূত্ৰডাল কাৰ কাৰণে পিন্ধিবা সিহঁতে গম পোৱা নাছিল যে সিহঁতে পাতি থকা কথাবোৰ বাক আৰু ভিনীয়েকে শুনিছিল গিৰিয়েকৰ কথা শুনি তাই নিশব্দ হৈ গ'ল হ'ব দিয়া লৈ যাবা মংগলসূত্ৰডাল ভাইটি বা তুমি কি কৰিবলৈ ওলাইছা অনুপমা তুমি নিজৰ মংগলসূত্ৰডাল দিবলৈ ওলাইছা আমাক আলপৈচান ধৰিবলৈ তোমাৰ মংগলসূত্ৰডাল বেচিবলৈ দিছা যদি ঘৰৰ অৱস্থাই বেয়া আছিল তেতিয়াহ'লে তোমালোকে আমাক ইমানবোৰ কিয় খুৱাব লগা হ'ল ভাইটি তই কেনেকৈ কচোন মায়ে তাইক ইমান মৰমতে কি মংগলসূত্ৰডাল আৰু আঙুঠিটো দিছিলে তই এতিয়া মংগলসূত্ৰডাল বেচিবলৈ যাওঁ মই তহঁতৰ দুয়োটাকে বহুত বেয়া পাইছো আজিৰ পৰা মই ইয়ালৈ আৰু কেতিয়াও নাহোঁ আমাক ক্ষমা কৰি দিয়া বা আমি তোমালোকে বেয়া পাবা বুলিহে এইখিনি কৰিছিলোঁ ভাইটিয়ে তোমাক বহুত ভাল পায় ভাইটিয়ে তোমাৰ অন্তৰত আঘাত দিয়া কাম একো কৰিব নিবিচাৰে আকৌ ভাবিছোঁ তোমালোক ইমান ধনী আমাৰ দুখীয়া ঘৰত আহি যাতে তোমালোকে একো কষ্ট নোপোৱা সেইকাৰণে এইখিনি কৰিলোঁ আচলতে এখেতৰ চাকৰিটো গ'ল বা তেতিয়াৰ পৰা এখেতে ৰিক্সাহে চলাই আছে ঘৰৰ অৱস্থা একেবাৰে বেয়া ৰিক্সা চলাই যিকেইটা পইচা পায় যেনে তেনে কৰি চলোঁ তাইকো স্কুলত এডমিশ্যন দিব পৰা নাই সেইকাৰণে আৰু তোমালোকে ইমান দিনৰ মূৰত আহিছা আৰু তোমালোকে যাতে একো কথাতে কষ্ট নোপোৱা সেইকাৰণে ভাইটিয়ে এইখিনি কৰিব লগা হ'ল কিন্তু আমি অকণমানো বেয়া পোৱা নাই বা আমি যি কৰিলোঁ আমাৰ মৰমৰ বাজনীৰ কাৰণেহে কৰিছোঁ শুনা অনুপমা মোৰ সোণৰ আঙুঠিটো তুমি লোৱা তুমিনো ক'ত দুখীয়া তুমি দেখোন অন্তৰৰ পৰা বহুত ধনী
তোমালোকে একো চিন্তা কৰিব নালাগে তোমালোকৰ যি যি খৰচ হৈছিল মই তাতকৈ 3 গুণ বেছি ইয়াত দি থৈ যাম হে নালাগে ভিনদেউ কিয় দিব লাগে আমি বেয়া পাম নহ'লে তোমালোকে যদি আগতেই ক'লা হয় মইতো এটা ভাল পষ্টত ভাইটিক সোমাই দিলোঁ হয় তাৰ পৰা ভাইটিয়ে ভাল দৰমহা পাব আৰু ঘৰখন ভালকৈ চলাব পাৰিব আৰু মনুকো ভাল স্কুলত নাম লগাই দিব পাৰিবা বা ভিনদেউ তোমালোকক বহুত বহুত ধন্যবাদ আৰু তোমালোকৰ কিবা অসুবিধা হ'লে জনাবা বা ভিনদেউ আমি তোমালোকক ভালকে একো আলপৈচান ধৰিব নোৱাৰিলোঁ তাৰ বাবে তোমালোকক ক্ষমা বিচাৰিছোঁ কিয় আলপৈচান ধৰা নাই তোমালোকে আমাক ধুনীয়াকৈ আলপৈচান ধৰিছা আৰু আমি ভবাতকৈ বেছিয়ে আলপৈচান ধৰিছা ইমান খুৱাইছা পইচা আৰু কি কৰিব লাগে যিখিনি আদৰ ইয়াত পাইছোঁ ক'তো নাপাওঁ তোমালোকে কিন্তু এসপ্তাহৰ কাৰণে যাব লাগিব দেই এইবাৰ আমাৰ ঘৰত হ'ব দে যাম যা দেই বা বেয়া চেয়া নাপাবা আকৌ যোৱা দেই অঁ ঠিক আছে তহঁত দুইটাই যাবিচোন মুনুক লৈ পেলাই মইতো আৰু টাইমেই নাপাম ঠিক আছে দে যাম হ'ব দে যাওঁ সঁচাকৈ বা বৰ ভাল ন উম